গুড ইভিনিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো আজি মই তোমালোকৰ ইংলিছ গ্ৰামাৰৰ ক্লাছ 10ৰ চিনথেচিছ অফ চেণ্টেন্সেছ বুজাই দিম। যে কেনেকৈ কৰিব লাগিব, কি কি এক্সামত থাকিব পাৰে সেইবিলাকৰ হাফেলি এক্সামত কি থাকিব পাৰে এনেদৰে এক্সাম্পলবিলাক মই বুজাই দিম, তাত তোমালোকে ভালদৰে মন কৰিব। চিনথেচিছ অফ চেণ্টেন্স মানে হৈছে দ্য বিল্ডিং আপ অৰ পুটিং টুগেডাৰ, মানে এটা চেণ্টেন্সক মানে একত্ৰিত কৰিবলৈ এইটো চিনথেচিছ অফ চেণ্টেন্স ব্যৱহাৰ কৰা হয়। যেনেকুৱা এক্সাম্পল আছে যে হি চ' দ্য বিয়াৰ হি ৰেন এৱে। তো এইটো কি হ'ব, ফুল ষ্টপটো দুটা ভাগ কৰা আছে চেণ্টেন্সত, তো এইটো একেলগত কৰিব লাগিব। তো এইটো কি হ'ব, চিইং দ্য বিয়াৰ কমা হি ৰেন এৱে। তাৰপিছত 2 নম্বৰ এক্সাম্পলটো আছে যে হি ৰিড দ্য বুক হি ৰিটাৰ্ণ ইট টু দ্য লাইব্ৰেৰী। তো এইটো হ'ব হেভিং দ্য ৰিড দ্য বুক or he returned it to the library. তাৰপিছত আছে he heard the sad news he started for home at once. On hearing the sad news he started for home at once. তাৰপিছত নেক্সটটো আছে I have some duties I must perform them. তো এইটো হ'ব I have some duties to perform. তারপর এইটো আছে 2 নম্বৰটো he sold his car he wanted to pay his debt. তো এইটো he sold his car to pay his debt. তো হি টু দুবাৰ আছে, তো এইটো এটা দিলেই হ'ব। তাৰপিছত আছে হি ইজ ভেৰি টায়াৰ্ড হি কেন নট ৱাক, হি ইজ টু টায়াৰ্ড টু ৱাক। তাৰপিছতটো আছে ছান ছেট উই ৰিটাৰ্ণ হোম দ্য ছান হেভিং ছেট উই ৰিটাৰ্ণ। তাৰপিছত আছে দ্য ডিনাৰ ৱাজ অভাৰ দ্য গেষ্ট ডিপাৰ্টেড। সেইটো হ'ব দ্য ডিনাৰ বিং অভাৰ দ্য গেষ্ট ৰিটাৰ্ণ। তাৰপিছত দেখা আৰু এটা আছে ৰামা ৱাজ দ্য কিং অফ আয়োধ্যা হি টিল ৰাৱণা, ৰাৱণা ৱাজ দ্য কিং অফ লংকা। তো এইটো হ'ব এনচাৰটো ৰামা দ্য কিং অফ আয়োধ্যা কিল ৰাৱণা দ্য কিং অফ লংকা। তাৰপিছত আছে ৰবীন্দ্ৰনাথ ওন দ্য নোবেল প্ৰাইজ ফৰ গীতাঞ্জলি ইট ইজ এ কালেকশ্যন অফ বিউটিফুল লিৰিক্স। তো এইটো হ'ব ৰবীন্দ্ৰনাথ ওন দ্য নোবেল প্ৰাইজ ফৰ গীতাঞ্জলি এ কালেকশ্যন অফ বিউটিফুল লিৰিক্স। তো নেক্সটটো আছে failed in the SSC examination it was unfortunately he failed in the SSC examination. তাৰপিছত আছে he is very clever there is no doubt about it. So he is undoubtedly very clever. তাৰপিছত আছে he reached home it was the hour of sunset. So he reached home at the hour of sunset. তাৰপিছত আছে I wanted him he went there still in spite of my warning he went there. তাৰপিছত আছে the train had left then you reached the station we reached the station after the departure of the train. তো ভিডিওটো যদি ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়া। এনেদৰে ইংলিছ গ্ৰামাৰৰ ক্লাছবিলাক মই পঢ়াই থাকিম। ধন্যবাদ মোৰ ছাত্ৰ ছাত্ৰীবিলাক।